নমস্কাৰ বন্ধুসকল নিজৰ ঘৰৰ টয়লেটত চবে পেন বা কুমুদ ফিট কৰে। তো কি পেন বা কুমুদ পায় মই আপোনালোকক অলপ দেখাব চেষ্টা কৰিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল এইটো অ'টি পেন হয়। সাধাৰণতে বহুত লেট্ৰিন বাথৰুমতে এইটো লগোৱা দেখা পোৱা যায়। তো এইটো চবেই জানে, এইটো ইউজ কৰা ঠিক আছে আৰু ইয়াতে ইজিলি ক্লিন কৰিব পাৰে। তো এইটো অ'টি পেন, এই দুয়োটাই অ'টি পেন হয়। কিন্তু ৰাইট ছাইডত যিটো আছে এইটো চিটি পেন বুলি ক'ব, আৰু লেফ্টৰ ফালেতো এইটো অ'টি পেনে হয়। চিটি পেনটো বিল্ডিঙৰ ওপৰৰ ফ্ল'ৰবিলাকত, ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ এইবিলাকত ইউজ কৰে। ইয়াৰ হাইটটো কম হয়। হাইটটো কম হোৱাৰ কাৰণে এইটো ফাৰ্ষ্ট ফ্ল'ৰ বা ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ এইবিলাকৰ কাৰণে অলপ ভাল সুবিধা, আৰু নহ'লে বহুত হাইট কৰিব লগা হয়। আৰু এইটো ই ডাব্লিউ চি ইয়াতে কালাৰ দুটা বেলেগ বেলেগ আছে, এটা হোৱাইট আছে এটা ব্লু আছে, আৰু বিভিন্ন কালাৰত পোৱা যায়। তো এইটো চবেই গমেই পায়, এইটো বহি পেলাই টয়লেট কৰা হয়। ইয়াৰ ওপৰত এটা ছিট কভাৰ আহিব, আৰু লগতে এটা ফ্লাছ টেংকটো পানীটো পাছ হ'বৰ কাৰণে এইটো ফ্লাছ টেংকটো ইউজ কৰে। তো তিনিটা মিলি এটা ছেট হৈ যায়। আৰু এইটো এংলো ইণ্ডিয়ান বুলি কয়। এংলো ইণ্ডিয়ানটো আগতে বহুত ইউজ হৈছিল, তো এতিয়া লাহে লাহে অলপ কম ইউজ হয়। এংলো ইণ্ডিয়ানটো বহি পেলাইও টয়লেট কৰিব পাৰে, আৰু ইয়াতে অ'টি পেনৰ নিচিনাও ইউজ কৰিব পাৰে। কিন্তু অলপ সাৱধান হোৱা দৰকাৰ, বাই চান্স ভৰি পিছলা খালে ভৰিত দুখ চুখ পাব পাৰে। তো গতিকে এইটো ইউজ কৰাতে অলপ সাৱধান হোৱা দৰকাৰ হয়। এইটো এংলো ইণ্ডিয়ান বুলি কয়। এতিয়া অলপমান এইটো যাৰ ডাঙৰ চাইজত লাগে, এই যে এনেকৈ হ'লে আপোনালোকে এইটো মানে অ'টি পেনৰ নিচিনা ইউজ কৰিব পাৰে। তো আৰু ইয়াৰ চাইজটো অলপ ডাঙৰ হয়। যেনেদৰে ই ডাব্লিউ চিত অলপ চাইজটো সৰু থাকে, এইটো অলপ ডাঙৰ হয়। আৰু এইটো হ'ল বেক টু ৱাল বুলি কয়। এইটো ৱাল হেঙে হ'ব, কিন্তু তলতো ছাপৰ্ট থাকিব, আৰু এইটো বেক টু ৱাল বুলি কয়। ইয়াতে এইটো ফিট কৰিলে আপোনাৰ লুকছবিলাক ঠিক আহে, আৰু এইটো চাফা কৰিবও ভাল হয়। এইটো ৱাল হেং হয়, এই ৰাইট ছাইডৰটো এইটো ৱালত হেং হৈ থাকিব, তলত ফ্ৰী থাকিব, মানে ইয়াতে চাফা কৰিবৰ কাৰণে সুবিধা হয়। বহুতে ৱাল হেং ইউজ কৰে। এইটো বেক টু ৱাল হয়, ৱালতে ফিট হ'ব, কিন্তু তলত ছাপৰ্টো থাকিব। সাধাৰণতে এইবিলাক অলপ ওজন হয়, ৱেইট বেছি আছে, তো গতিকে তলফালেও ছাপৰ্ট থাকিলেও অলপ ভাল হয়। কিন্তু বেচিন বল্ট আছে, এইটো ৱালতে ফিট হ'ব, এইটো আৰু তলত ছাপৰ্ট নাথাকে। ৰাইট ছাইডৰটো ইয়াতে এটা কুমুদ বল্ট বুলি কয়, কুমুদ বল্ট একদম মোটা কৰি থাকে। তো সেইটো ইয়াতে ইউজ হয়, তাতে কোনো প্ৰব্লেম নাই, ওপৰতে হেং হৈ থাকিব। বহুতে ভয় কৰে যে পৰি যাব নেকি, তো পৰি নাযায়। আৰু এইবিলাক ওৱান পিচ বুলি কয়, ওৱান পিচ কুমুদ। ইয়াতে চব আহিব একেলগে, ইয়াতে ফ্লাছ টেংক, ছিট কভাৰ গোটেইখিনি একেলগে আহে। ইয়াতে মানে ফ্লাছ টেংকটো আৰু এক্সট্ৰা কৰি লগাব নালাগে। যেনেদৰে ই ডাব্লিউ চি বা আপোনাৰ ৱাল হেঙত বেলেগ কৰি লগাব লাগে, তো ইয়াতে বেলেগ কৰি লগাব নালাগে। ইয়াতে এটাতে ছেটত গোটাই আহি যায়। ইয়াতে ছিট কভাৰো আহিব আৰু ফ্লাছ টেঙো আহিব। ফ্লাছ টেঙত দুটা চুইচো আহে, অলপ কম বেছি পৰিমাণে পানীটো ফ্লাছিং কৰিব পাৰে। তো এইবিলাক ফ্লাছ টেং আছে, এইবিলাকো একদম বঢ়িয়া হয়। এইটো ওৱান পিচ বুলি ক'ব পাৰে। ইয়াতে চাওক দুটা ফ্লাছ আছে, ক'ত বা এটা আছে, তো এইটো ওৱান পিচ বুলি কয়। এইবিলাকো বহুত বঢ়িয়া হয়, কিন্তু ইয়াতে অলপ জাগাটো অলপ বেছি লাগে, আৰু ইয়াৰ প্ৰাইজিংটো অলপ বেছি হ'ব, প্ৰাইচটো ওৱান পিচটো। ৱাল হেংবিলাকতো বহুত প্ৰাইজত আহে, কিন্তু তাতে লুকছটো ভাল হয়, আৰু লগতে তাতে
অলপ চাফা থাপা কৰিব সুবিধা, কিন্তু তাতে অলপ খৰচটো EWC বা এংলো ইণ্ডিয়ান বা OT পেনতকৈ অলপ বেছি হয়। তো বন্ধুসকল, আমাৰ লগত আৰু বহুত আছে, মই আজি আপোনালোকক ইমান দেখাব পৰা নাযাব। তো আপোনালোকে লাগিলে আহি যাব কনকলতা এণ্টাৰপ্ৰাইজ, হাতীমুতৰা, বঙাইগাঁও চিভিল হস্পিটেলৰ ওচৰত। আপোনালোকে একদম ৰিজনেবল দামত পাই যাব। তো আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।